চাওক আজি মনোনয়ন দাখিলৰ আজি প্ৰথমটো দিন আৰু ইতিমধ্যে মৰিয়নি বিধানসভা সমষ্টিৰ বিৰোধী শিবিৰৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা ইতিমধ্যে নমিনেশ্যন মনোনয়ন দাখিলৰ বাবে ইতিমধ্যে এক বৃহৎ আচলতে সতীৰ্থসকলক লগত লৈ এনেধৰণে আহি এতিয়াকত উপস্থিত হৈছে আৰু এক বৃহৎ সংখ্যক সতীৰ্থ ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে মনোনয়ন দাখিল পৰ্বলৈ আচলতে আগবাঢ়িছে এনেধৰণে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী আচলতে বিৰোধী শিবিৰৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা এনেধৰণে ছবি আমি দেখাইছোঁ বৃহৎ সংখ্যক আচলতে তেখেতসকলৰ যে সমৰ্থকসকলক লৈ এনেধৰণে তিয়কৰ মাজেৰে প্ৰাৰ্থীগৰাকী আচলতে আজি মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িব আৰু আমি ছবি দেখাই আছো যথেষ্ট ভাল লগা দিন মই সমগ্ৰ অসমৰ ৰাইজ আৰু প্ৰতিগৰাকী মৰিয়নিবাসীৰ ৰাইজৰ পৰা বৰ্তমান সময়ত আশীৰ্বাদ বিচাৰিছোঁ মই এই যাত্ৰা আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই আনুষ্ঠানিক যাত্ৰাত মই অসমৰ সমগ্ৰ ৰাইজৰ কণ্ঠ হৈ মৰিয়নিবাসীৰ ৰাইজৰ কণ্ঠ হৈ বিধানসভাৰ মজিয়াত গৈ মৰিয়নিবাসীৰ প্ৰতিটো সমস্যাৰ হকে মাত মাতি সমাধানৰ পথবোৰ উলিয়াই আনিবলৈ প্ৰয়াস কৰিবলৈ আগবাঢ়িছোঁ আশা কৰিছোঁ মোৰ এই যাত্ৰাত সমগ্ৰ মৰিয়নিবাসী ৰাইজে মোক আশীৰ্বাদ দিব সহযোগ কৰিব আৰু সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিগৰাকী ব্যক্তিয়ে মোৰ এই যাত্ৰাৰ সহযাত্ৰী হৈ মোক আশীৰ্বাদ দি আগুৱাই লৈ যাব কালি যেহেতু মিত্ৰতা হৈছে আৰু মিত্ৰতাৰ লগে লগে বিৰোধী কংগ্ৰেছো আজি জ্ঞানশ্ৰী বৰাৰ সমৰ্থনত হয়তো যাব নমিনেশ্যনত কিমান সমৰ্থকক লৈ লগত লোৱা হৈছে আপোনালোকে দেখিব বহু ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ দলৰ কৰ্মীসকল কংগ্ৰেছৰ দলৰ কৰ্মীসকল আহিছে অসম জাতীয় পৰিষদ CPI CPIM CPIML সকলো সন্মিলিতভাৱে ওলাই আহি আজি এই যাত্ৰাত সহযোগ কৰিছে গতিকে দল মত নিৰ্বিশেষে বহু ৰাইজ ওলাই আহি আজি মোক এই যাত্ৰাত সহযোগ কৰিছে যথেষ্ট ভাল লগা এই অনুভৱ এই মুহূৰ্তত আমাৰ এটাই লক্ষ্য আমি সন্মিলিতভাৱে ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব এই যি ফেচিষ্ট চৰকাৰ আছে যি মানুহৰ মাত মতাৰ অধিকাৰ কাঢ়ি লৈ গৈছে যি সাংবিধানিক প্ৰমূল্যবোধক ধ্বংস কৰিব খুজিছে যি আচলতে আমাৰ সংবিধানে কোৱা আমাৰ অধিকাৰসমূহ ধ্বংসমুখী কৰিছে যি আমাৰ মাজত ঘৃণা আৰু বিদ্বেষৰ বিষ বিয়পাব খুজিছে এই চৰকাৰখনৰ বিৰুদ্ধে আমি সমগ্ৰ অসমৰ জনতাৰ কণ্ঠ হৈ সন্মিলিত বিৰোধী হিচাপে আগবাঢ়ি আমি ৰাইজৰ দাবীসমূহ বিধানসভাৰ মজিয়াত উপস্থাপন কৰিব লাগিব অসমৰ জনতাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমাৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত আমাৰ সাংবিধানিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি যুঁজিম আৰু আমি জিকিম তেতে ঠুকাহি ৰাস্তাৰ এটাৰ ওপৰত উঠি ৰাইজক সেৱা জনাই ভোট বিচাৰিব লগা হৈছে এজন ব্যক্তি 5 বাৰকৈ বিধানসভালৈ যোৱাৰ পাছত 2006 চনৰ পৰা এতিয়ালৈকে বিধানসভাত জনতাৰ হৈ থিয় হোৱাৰ পাছত তেখেতে আঁঠুকাহি ভোট বিচাৰিব লগা হোৱাটোতে তেখেত কিমান ভোটত জয়ী হ'ব পাৰিব তেখেতৰ আত্মবিশ্বাস কিমান সেয়া বুজাইছে এজন ব্যক্তিয়ে যেতিয়া জনপ্ৰতিনিধি হৈ ৰাইজৰ কণ্ঠ হৈ বিধানসভাৰ মজিয়াত থিয় হয় তেখেতৰ প্ৰথম দায়িত্ব হ'ল ৰাইজৰ হৈ মাত মতা প্ৰতিনিধি হিচাপে ৰাইজৰ প্ৰতিটো সমস্যাক বিধানসভাৰ মজিয়াত প্ৰতিনিধিত্ব কৰা আৰু এই ক্ষেত্ৰত তেখেতৰ মুখত কেৱল মাথো নীৰৱতা তেখেতৰ সমষ্টিটোৰ উন্নয়নৰ বাবে প্ৰকল্প প্ৰজেক্ট অনাৰ ক্ষেত্ৰত তেখেতৰ যি দায়বদ্ধতা এই দায়বদ্ধতাৰ ক্ষেত্ৰত না তেখেতে বিধানসভাত ইমান দিনে কিবা বক্তব্য ৰাখিলে না কিবা কাম কৰিলে না উন্নয়নৰ কথা বতৰাবোৰ তেখেতৰ মুখেৰে কেতিয়াবা বাহিৰ হ'ল সমষ্টিটোৰ ৰাইজৰ সুখে দুখে তেখেত লগত থাকিব পাৰিব লাগিছিল কিন্তু ৰাইজে আজিলৈকে পানী টুপি বিশুদ্ধ খাবলৈ পোৱা নাই চিকিৎসাৰ অভাৱ শিক্ষাৰ অভাৱ সীমা সমস্যাত জৰ্জৰিত হাতী মানুহৰ সংঘাত আজি মাটিপট্টাহীন শ্ৰমিকৰ জীৱনৰ আজি অৰ্থ অৱস্থা নাই গতিকে এই সকলোবোৰ সমস্যাৰে মৰিয়নিবাসী জৰ্জৰিত হৈ আজি আনকি ৰাস্তাসমূহত খোজকাঢ়ি ওলাই যাবলৈও মানুহৰ অসুবিধা গতিকে এই সকলোবোৰ ক্ষেত্ৰত তেখেতে নিজেই জানে যে তেখেত এইবাৰ জয়ী হ'ব নে বিজয়ী হ'ব মই স্পষ্টকৈ কওঁ মই ৰাইজৰ বাবে বিধানসভাৰ মজিয়াত প্ৰতিটো দিন মাত মাতিম মৰিয়নিবাসীৰ প্ৰতিটো সমস্যা মই প্ৰতিনিধিত্ব কৰি বিধানসভাৰ ভিতৰত কণ্ঠ হৈ মৰিয়নিবাসীৰ কণ্ঠ হৈ থাকিম আৰু সমান্তৰালভাৱে মৰিয়নিবাসীৰ উন্নয়নৰ বাবে প্ৰগতিৰ বাবে যি আইনৰ আলোচনা যি প্ৰকল্পৰ আলোচনা তাক লৈ মই কৰিম তাক লৈ বিচাৰ বিশ্লেষণ কৰিম আৰু মৰিয়নিবাসীৰ সুখে দুখে 24 ঘণ্টাই মৰিয়নিবাসীৰ লগত মই থাকিম আৰু মই স্পষ্টকৈ আজিৰ দিনটোত জানো যে এইবাৰ মৰিয়নিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে এইবাৰ মৰিয়নিৰ ৰাইজে বিধানসভাৰ মজিয়াত নীৰৱতা বিচৰা নাই বিধানসভাৰ মজিয়াত চাহ খাই ভাত খাই থকা কোনোবা বিচৰা নাই মৰিয়নিৰ ৰাইজে এইবাৰ মৰিয়নিৰ কণ্ঠ হৈ বিধানসভাত গৰজিব পৰা বৰখিব পৰা এজন প্ৰতিনিধি উলিয়াই নিবলৈ বিচাৰিছে আৰু মই প্ৰতিশ্ৰুতি দি কৈছোঁ মই দায়বদ্ধতাৰে কৈছোঁ মই মৰিয়নিবাসীৰ ৰাইজৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মৰিয়নিৰ কণ্ঠ হৈ বিধানসভাত গৰজি থাকিম বৰখি থাকিম আৰু মই জানো মোৰ এই যাত্ৰাত
দল মত নিৰ্বিশেষে আদৰ্শ চিন্তাৰ ঊৰ্ধত গৈ সকলো মৰিয়নিবাসী ৰাইজে সহযোগ কৰিব আৰু সকলোৱে মোক আশীৰ্বাদ দি মৰিয়নিৰ সন্তান হিচাপে আগবঢ়াই লৈ যাব। যথেষ্ট কিন্তু আত্মবিশ্বাসী দেখা গৈছে জ্ঞানশ্ৰী বৰা, যথেষ্ট আত্মবিশ্বাসী দেখা গৈছে আৰু এয়া পৰিৱেশ আৰু এই মুহূৰ্তত যে তিয়কৰ মাজেৰে আচলতে এটা বৃহৎ আচলতে শোভাযাত্ৰা কৰি জ্ঞানশ্ৰী বৰা ইতিমধ্যে নিজৰ মনোনয়ন দাখিলৰ বাবে আগবঢ়া পৰিলক্ষিত হয় আৰু যথেষ্ট আত্মবিশ্বাসী তেখেতৰ যি কথা বৰ্তাত আজি তাৰিখত আমি গম পাই যথেষ্ট আত্মবিশ্বাসী। এই কাৰণেই আচলতে তেখেতৰ যিহেতু ইতিমধ্যে বিৰোধী শিবিৰ কংগ্ৰেছকে আদি কৰি সকলো কিন্তু আজি তাৰিখত একত্ৰিত হৈছে, একত্ৰিত হৈ সকলোৱে একত্ৰিতভাৱে এই 5 বাৰৰ যিগৰাকী বিধায়ক মৰিয়নি বিধানসভা সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আচলতে এনেধৰণে তেখেতৰ যুঁজৰ বাবে আচলতে নিৰ্বাচনী যুঁজৰ বাবে আচলতে সাজু হোৱা পৰিলক্ষিত আছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যেতিয়া আচলতে বিৰোধী শিবিৰ কংগ্ৰেছকে আদি কৰি যিসমূহ ৰাজনৈতিক দল আজি একত্ৰিত হৈ এনেধৰণে জ্ঞানশ্ৰী বৰাক যি প্ৰাৰ্থিত্ব আগবঢ়াইছে, এই প্ৰাৰ্থিত্বই কিন্তু অনাগত যিটো নিৰ্বাচন, এই অনাগত নিৰ্বাচনত কিন্তু মৰিয়নি যিটো এই বিধানসভাত কিন্তু যথেষ্ট আকৰ্ষণীয় যে হ'ব সেইটো কথা কিন্তু এই মুহূৰ্তত নিশ্চিতভাৱে প্ৰতীয়মান হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।